এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। এতিয়া বহুতে কমেণ্ট কৰি সুধি আছে যে এই যে SCVT IMC হওক বা NCVT IMC হওক, মানে SCVTটো বহুতে এতিয়া তাৰমানে বহুত তলৰ বুলি ভাবিছে। যিসকলে SCVTৰ ওপৰত গুৰুত্ব দিয়া নাই তেওঁলোকে কিন্তু বহুত পস্তাব। কাৰণ মই নিজে ITI কৰিছোঁ এটা টাইমত আৰু বহুত বছৰ ধৰি ভিডিঅ' বনাই আছোঁ। লগতে মই গোটেইখিনি নলেজ আছে SCVT কি সুবিধা, NCVT কি সুবিধা। বৰ্তমান ইকুৱেল হৈ গৈছে, দুইটা ইকুৱেল বুলিয়ে ক'ব পাৰি। ইকুৱেল মানে SCVT ধৰি লওক ৰেলৱেত এপ্ৰেণ্টিছ কৰিবলৈ হ'লে SCVT বিচাৰে। মানে কি আপোনালোকৰ ৰেলৱেটো চেণ্ট্ৰেলৰ হয় নে নহয়? গতিকে চেণ্ট্ৰেলৰ চাকৰিও SCVT আৰু NCVT দুইটাতে হৈ যায়। এতিয়া বহুত ITI আছে অসমত। প্ৰতিখন ITIত NCVT ট্ৰেড নাই বা কিছুমান ITIত SCVT ট্ৰেড নাই, অনলি IMC আণ্ডাৰত আছে। IMCটো হৈছে তাৰমানে এটা মানে এইটো তাৰমানে এখন কমিটি হয়। IMC যিহেতু আমাৰ অসমত ITIবোৰত 20টা 21টা পোষ্ট মানে চিট থাকে এটা ট্ৰেডত, সেইকাৰণে IMC আহি গৈছে। IMCয়ে গোটেইখিনি তাৰমানে এখন কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিখিনি খৰচ বহুত বহন কৰে আৰু সেইকাৰণে IMC ফালৰ পৰা কি কৰে, এডমিশ্যনৰ ফিজটো বেছিকৈ লয়। যিহেতু চিটটো ইনক্ৰিজ কৰা যায়, চিটটো বঢ়োৱা যায়। যদি ইলেক্ট্ৰিচিয়ানৰ 21টা চিট আছে, IMC 21টা চিট দি দিয়ে IMC আণ্ডাৰত। দি দিলে কি হয়, বাঢ়ি যায় চিটটো। তেনেকুৱাকৈ কি হয়, এখন ITIত চিটৰ সংখ্যা বাঢ়ি যায় আৰু কেণ্ডিডেটছ বহুতখিনি পাই যায়। সেইকাৰণে কিন্তু চাৰ্টিফিকেট গভৰ্ণমেণ্টে হ'ব, এইটো টেনশ্যন ল'ব নালাগে। এতিয়া যিবিলাক ইণ্ডিভিজুৱেল ITI আছে, কিছুমান প্ৰাইভেট ITI আছে, ডাইৰেক্ট প্ৰাইভেট, সেইবিলাকো ভাল হয়, শিক্ষাখিনি ভাল হয়। চাৰ্টিফিকেট কিছুমানৰ গভৰ্ণমেণ্ট নাথাকিব পাৰে, কিছুমানৰ প্ৰাইভেট। এতিয়া সেইবিলাক প্ৰাইভেট চেক্টৰটো বেলেগ আৰু আমাৰ SCVT NCVT আৰু IMC SCVT আণ্ডাৰ IMC বা NCVT আণ্ডাৰ IMC এইখিনি চেপ্টাৰটো বেলেগ একেবাৰে। গতিকে যিসকল কেণ্ডিডেটছে SCVTত পাইছে SCVTত লৈ লওক, NCVTত পাইছে NCVTতে লৈ লওক। ইয়াৰ লগে লগে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ ছেকেণ্ড এলটমেণ্ট লেটাৰ ওলাব, ছেকেণ্ড এলটমেণ্ট লেটাৰ 25 জুন তাৰিখে ওলাব আৰু ছেকেণ্ড এলটমেণ্ট লেটাৰত পাৰ্চেণ্টেজটো ফাৰ্ষ্ট কাউন্সিলিঙতকৈ 2% মানহে কম হ'ব। ছাপ'জ আপুনি 69%ত এজন কেণ্ডিডেটছে ফাৰ্ষ্ট কাউন্সিলিঙত পাইছিল, এতিয়া হয়তো 68 বা 67ত পাব। কাৰণ ছেকেণ্ড আৰু ফাৰ্ষ্ট এলটমেণ্ট লেটাৰখন এবাৰে যিহেতু ইয়াৰ মানে ফিলিং চইচ কৰা হয়। ইয়াত দেখিছে আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙৰ 14 তাৰিখে ফিলিং চইচ আছিল। ইয়াৰ ওপৰত ডিপেণ্ড কৰি কিনে ফাৰ্ষ্ট কাউন্সিলিঙৰ এলটমেণ্ট লেটাৰ ওলাইছে আৰু ছেকেণ্ড কাউন্সিলিঙৰো এলটমেণ্ট লেটাৰ ওলাব। এতিয়া থাৰ্ড কাউন্সিলিংটো অলপ এক্সট্ৰা হ'ব। থাৰ্ড কাউন্সিলিঙত ইয়াতে আণ্ডাৰ মেট্ৰিক ট্ৰেডছবিলাক সোমাই আহিব, মানে 8 পাছ ট্ৰেড সেইবিলাকো থাকিব। ইয়াতে আছে দেখিছেনে? ইয়াতে গোটেইখিনি আছে, আণ্ডাৰ মেট্ৰিক, পোষ্ট মেট্ৰিক, মেট্ৰিকৰ তলত 8 পাছ আৰু যিখিনি হায়াৰ ছেকেণ্ডেৰী লেভেল বা মেট্ৰিকৰ পাছ কৰা কেণ্ডিডেটছ আছে তেওঁলোকৰ এই থাৰ্ড কাউন্সিলিঙতহে আহিব। যিসকল 8 পাছ কেণ্ডিডেটছে এপ্লাই কৰিছে, 8 পাছত ট্ৰেডবিলাক এই থাৰ্ড কাউন্সিলিঙতহে আহিব। গতিকে বিভিন্ন ইনফৰমেশ্যনৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। বহুত এক্সপিৰিয়েঞ্চ থকা চেনেল হয় এইটো এটা, সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আগন্তুক নটিফিকেশ্যনবোৰ পাই থাকে। ধন্যবাদ, থেংক ইউ।